আমার কলিয়াবর চাহ বাগিচা বাগাচা প্লান্টেশন এক কোম্পানী, এই কোম্পানীর লগত আমি বহুবার আমার শ্রমিকৰ ন্যায্য প্ৰাপ্যৰ ওপৰত আলোচনা বিলোচনা কৰিছোঁ। প্ৰত্যেকবাৰে তেখেতে আমাৰ ন্যায্য প্ৰাপ্যখিনি আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতে তেওঁ আমাক মানে সেই প্ৰতিশ্ৰুতি তেওঁ প্ৰত্যেকবাৰে ভংগ কৰে। আমি ইয়াৰ ওপৰত আমি বহুবাৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয় নগাঁৱত আমি আপত্তি দৰ্শাইছোঁ, আৰু আমাৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ আমাৰ সহকাৰী শ্ৰম আয়ুক্ত মহোদয়া তেওঁলোকেও আলোচনা কৰি বিফল হৈছে। তাতো এগ্ৰিমেণ্ট কৰে, দিম বুলি প্ৰতিশ্ৰুতি কৰে, কিন্তু দিয়াৰ পৰা বঞ্চিত কৰি আহি আছে। আজি আমাৰ আগফালে আছে মাঘ বিহু, আমাৰ জাতীয় টুচু পৰৱ। এই টুচু পৰৱত আজি আমাৰ দৰমহা নাই, শ্ৰমিকৰ ৰেচন নাই, আৰু আমাৰ অন্যান্যতো পাবলগীয়া বহু আছে। আজি গ্ৰেচুটি, PF, খৰি পইচা, ছুটি পইচা বহু আছে। গতিকে আমি চৰকাৰক আৰু মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আৰু শ্ৰম মন্ত্ৰী ৰূপেশ জয়দাকাৰীক আমি অনুৰোধ জনাম যে ইয়াৰ পৰা আমাৰ এই হাড়ক মাটি তেজক পানী কৰা শ্ৰম কৰা শ্ৰমিকৰ ওপৰত এটা বিহিত ব্যৱস্থা লওক, আৰু লৈ পেলাই যাতে আমাৰ ন্যায্য প্ৰাপ্যখিনি যাতে আমাক দিয়াৰ ব্যৱস্থা কৰক। আৰু যদি সঁচাকৈ বাগান চলাব নোৱাৰে, তেন্তে তেওঁৰ পৰা বাগানখন হস্তক্ষেপ কৰি অন্য মালিকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আমাৰ ইয়াৰ শ্ৰমিকে জীয়াই মৰি আছে, আৰু অনাগত দিনতো জীয়াই মৰি থাকিব। যদি নিদিয়া আমাৰ আজি সিদ্ধান্ত লৈছে যে আমি এই মালিকক আমি কোনো পধ্যে বাগানত মানে প্ৰৱেশ কৰিবলৈ নিদিব, আৰু আমাৰ নতুন মালিক আমাক লাগিব। আৰু নহ'লে হয়তো ৰাইজে সিদ্ধান্ত কি ল'ব নাজানো, কিন্তু সিদ্ধান্ত কিবা এটা নহয় কিবা এটা আজি সিদ্ধান্ত আমাৰ হ'ব, যিহেতু আমাৰ সভা চলি আছে এতিয়াও।